নমস্কাৰ বন্ধুসকল, আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আজি গৈ আছোঁ এটা নতুন ঠাইলৈ, যিটো মানে ওচৰতে হয়, লক্ষীপুৰৰ পৰা বেছি দূৰ নহয়, ওচৰতে। ঠাইটোৰ নাম হ'ল জলেশ্বৰ। তাতে গৈ আছোঁ। তাতে এটা মানে ভাল ঠাই আছে, য'ত মানে বহুত ভিৰ হয়, বহুত মানুহ আহে, তাতে চাবলৈ আহে বহুতে মানে কিবা মানে তাতে যাম। ভিডিঅ'টো শেষলৈকে চাব, ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়া আমি গৈ থাকোঁ। আমি এতিয়া যিটো ঠাই পালোঁ সেইটোক ৰাজমিতা বুলি কয়। ইয়াৰ পৰা বেছি টাইম নালাগে, মানে আধা ঘণ্টা ৰাস্তা, 4-5 কিলোমিটাৰমান হ'ব নেকি, তেনেকুৱাই হ'ব। মানে ইয়াৰ পৰা আধা ঘণ্টামান লাগে। তাতে গৈ আছোঁ। ভিডিঅ'টো পূৰা মজাদাৰ হ'ব, শেষলৈকে চাই থাকক। সন্ধিয়া কি মজা ৰাইড, সেনেকৈ ৰাইড কৰি ভালে লাগে। অকলে বিন্দাছ গৈ থাকা আৰু একো নাই। চা 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 সেকেন্ড ব্রিজ পালো। এইটো সেকেন্ড ব্রিজ, আমার রাইডিংৰ সেকেন্ড ব্রিজ পালো। কেনেকৈ না কিয় বন্ধ হৈ গ'ল গম নাপালোঁ। কেতিয়াবা বন্ধ হৈছে গমেই নাপাওঁ। ইয়াতে কি খেলা হৈ আছে? মার্কেট আমি পীর দরবার, এই তো পাই গেলো আমি। 7 কিলোমিটার ইমান জলদি? ওকে দোস্ত, আমি ফাইনেলি ইয়াতে আহি পালোঁ। এইটো যিটো মানে মেইন যিটো মানে আমাৰ হয়, সেইটোৱে কিন্তু এতিয়া বন্ধ আছে। ভিতৰত আমি আমাক মানে যাব নিদিয়ে, এতিয়া বন্ধ আছে, আপোনালোকে গমেই পায়। তো সেইকাৰণে মানে এতিয়া লগা আছে। ভিতৰত যিটো মানে পীৰ দৰগাহ হয়, সেইটো ভিতৰত হয়। ভিতৰত চাব পাৰিছে চাগে, সেইটোৱে হয়। ইপিনৰ পৰা ইয়াতো এটা আছে, আপোনালোকে চাব পাৰে। ইয়াতে মানে কেইটামান মানে দেখাই দিম, যিবোৰ হয় মানে কেনেকুৱা ভিৰ হয় ইয়াতে, সেইবোৰ চাব। মানে অলপমান পিছতে ভিডিঅ'টো চাই ল'ব, মানে কেনেকুৱা হয়।
এতিয়া নতুনকৈ কাম চলি আছে তো সেইকাৰণে মানে কি ক'ব বাহিৰত মানে গেট বনাই আছে এতিয়া ভিতৰতো কিবা কিবি কাম চলি আছে তো এতিয়া মানে নেক্সট যিটো উৰুচ হ'ব সেই উৰুচৰ সময়ত মানে ভাল হোৱাৰ কাৰণে মানে ভালকৈ আৰু কি যাতে মানুহ চানুহ আহিব পাৰে আৰু কি সেইকাৰণে আৰু কি ইয়াতে ভালকৈ কাম চলি আছে এতিয়া মানে আশা কৰোঁ মানে ভাল হৈ যাব মানে গেট বনাই আছে এতিয়া ইয়াতে গেট বনাই আছে এতিয়া আপোনালোকে চাই কেনেকুৱা পালে যদি মানে এইটো যিটো দেখুৱালোঁ মানে ভিডিঅ'বোৰ যিবোৰ দেখুৱালোঁ সেইবোৰ আগৰ যিটো মানে হৈছিলে উৰুচ হৈছিলে সেই উৰুচৰ ভিডিঅ' হয় যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ ভিডিঅ'টো ইমানেই আশা কৰোঁ ভাল পাইছে তো ধন্যবাদ